এভৰিৱান আসসালামু আলাইকুম এণ্ড নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আল্লাহ কৰাত মোৰো ভালে আৰু আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই আৰম্ভ কৰিছোঁ মানে কি হ'ল মই একচুয়ালি আপোনালোকে চাগে থাম্বনেইলটো দেখি গম পাইছে চাগে ন ভিডিঅ'টো কিহৰ ওপৰত হ'ব মোষ্ট ৰিকুৱেষ্টেড ভিডিঅ' হয় এইটো মানে মোৰ মাৰ ঘৰখন ভাবিছোঁ প্ৰথমতে মই মোৰ মাৰ ঘৰখন দেখাই লওঁ তাৰপিছত মই মোৰ নিজৰ ঘৰখন দেখাম আৰু কি হ'ল মানে যেতিয়া মই শ্বুটটো কৰি থৈছোঁ কিন্তু মানে ইন্ট্ৰ পাৰ্টটো দিবলৈ পাহৰি গলো হেতু কাৰণে ইন্ট্ৰ পাৰ্টটো মই নিজৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিছো আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ঘৰখন চাই ভাল পাব বুলি মানে নিজৰ মাৰ ঘৰখন সদায় বহুত বেছি ফেভৰেট হয় ন আৰু মানে লাগিলে মাকৰ ঘৰখন সৰুৱে হোক বা ডাঙৰে হোক কিন্তু সেই মৰমখিনি মানে কৈছোঁ নহয় যিটো নিজৰ মানে মাকৰ ঘৰৰ প্ৰতি যিখিনি মৰম থাকে ন সেই মৰমটো কেতিয়াও কমিব নোৱাৰে আৰু মানে যেনেকুৱাই ঘৰখন হোক কৈছোঁ নহয় আৰু ভাবিলোঁ এতিয়া আৰম্ভ কৰি দিওঁ বুলি আপোনালোকক দেখাবলৈ কাৰণে আৰু একেবাৰে শেষলৈকে চাব দে আৰু কোনটো ৰুম আপোনালোকৰ বেছি ভাল লাগিছে সেইটো কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব মোৰ আম্মাই চিম্পলকৈ ৰাখিয়ে ভাল পায় আৰু বেছি এতিয়া লেকচাৰ নামাৰো আপোনালোকক এতিয়া দেখাবলৈ কাৰণে আৰম্ভ কৰি দিওঁ ঠিক আছে প্ৰথমতে ভাবিলোঁ যে আপোনালোকক আমাৰ বাহিৰৰ ভিউটো দেখাই দিওঁ বুলি আৰু এইখিনি পাৰ্টত মানে এই ফ্ৰণ্টৰ পাৰ্টটোত আমি থাকোঁ আৰু ডাঙৰ আব্বা আৰু মাজু আব্বা আৰু সাইডটো আপোনালোকক দেখাম বাৰু আৰু এইখন হৈছে আমাৰ দোকানখন RS এণ্টাৰপ্ৰাইজ আৰু যিসকল মানে ডিব্ৰুগড়ৰ হয় হাইৱে ওচৰত থাকে তেওঁলোকে চাগে আমাৰ ঘৰটো দেখিবও পাৰে কমেণ্ট কৰি জনাবচোন দেই আপোনালোকে কোনে কোনে আমাৰ ঘৰটো দেখিছে তাৰপিছত বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকে ইফালে দেখি পাইছে চাগে আমাৰ মানে তিনজন থাকে ন মানে তিনটা ফ্যামিলি থাকে যে হেতু কাৰণে গাড়ীও বহুত বেছি হৈ যায় আৰু এইফালে এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু এই ৰুমটোত আছে স্কুটি বাইক সাইকেল এনেকৈ থাকে যেহেতু বাহিৰত থবলৈ কাৰণে জাগা নাইকিয়া হেতু কাৰণে এনেকৈ মানে ভিতৰত ৰাখি থৈ দিছে আৰু এইফালে এতিয়া দীঘলকে এটা কৰিডৰ আছে আৰু হে কৰিডৰৰ ফালে গলে মানে আমাৰ কিচেনো পায় কিন্তু যদি পিছত টাইম হয় মই হেখিনি বাৰু দেখাম ঠিক আছে আৰু এইফালে এটা সাইডত থাকে ডাঙৰ আব্বা এতিয়া যেটো সাইড আপোনালোকক দেখাইছো যে এইফালে থাকে ডাঙৰ আব্বা আৰু এইটো সাইডত থাকে মাজু আব্বা আৰু তেওলোকৰো বেডৰুম ওপৰতে আছে আৰু এতিয়া বলক আমাৰ ভিতৰ ফালে সোমাই যাওঁ প্ৰথমতে আহি পায় এই ৰুমটোৱে পায় তলত মানে আমাৰ এই ৰুমটোৱে আছে আৰু এইটো এজ এ ড্ৰয়িং ৰুমে আমাৰ ইউজ কৰা হয় আৰু লগতে ইয়াত ডাইনিং এখনো আছে প্ৰথমতে এইফালে মই স্যান্ডেলযোৰ পিন্ধি ললো মানে আমাৰ ভিতৰত পিন্ধা স্যান্ডেল আৰু বাহিৰত পিন্ধা স্যান্ডেল বেলেগ বেলেগ আছে এইটো ৰুম ড্ৰয়িং কাম ডাইনিং হিচাপেও ইউজ কৰা হয় মানে কৈছিলোঁ আপোনালোকক আমাৰ কিচেনটো মানে অলপ দূৰত থকা কাৰণে ইয়াতো ডাইনিং টেবল এখন থৈ দিছে আলহী আহিলে খোৱা বোৱা প্ৰায় ইয়াতে কৰা হয় আৰু লগতে দেখিছে নহয় এনেকৈ দুখন সোফাও আছে আৰু ফ্ৰিজটো ৰাখি থৈ দিছে এটা ফ্ৰিজ কিচেনত ৰাখিছে আৰু এটা ফ্ৰিজ ইয়াতে ৰাখি থৈ দিছে কাৰণ ঈদৰ টাইমত অলপ প্ৰবলেম হৈ গৈছিলে মানে কিমান সেই কিচেনটোৰ পৰা অনানিয়া কৰি থাকিব ন বস্তু এইটো ফ্ৰিজত ৰাখি থৈ দিলে মানে সুবিধা হয় আৰু এইফালে এনেকে ফ্লাৱাৰ পটৰ এটা ষ্টেণ্ড আৰু খুব ধুনিয়া ফুল মানে এনেকৈ সজাই মেলি ৰাখি থৈ দিছে আৰু লগতে দেখিছে নহয় মোৰ ৰিং লাইটটো আছিলে কাৰণ হেতু টাইমত যেহেতু মই ঘৰত আছিলোঁ ৰিং লাইটটো লগত লৈ গৈছিলোঁ আৰু এনেকৈ সিম্পলকে ড্ৰয়িং ৰুমটো সজাইছে আৰু হেফালে দেখিলে আমাৰ ড্ৰয়িং ৰুমটোত টিভিও আছে কিন্তু টিভিটো তেনেকৈ ইউজ কৰা নহয় যেতিয়াৰ পৰা মানুহৰ হাতে হাতে মোবাইল হ'ল ন টিভি চাবলৈ কাৰো টাইম নোহোৱা নিচিনাই হৈ গৈছে ন তাৰপিছত বলক এতিয়া দেখাওঁ আপোনালোকক নেক্সট মানে আমাৰ দোকানখন আহি পায় কাৰণ আমাৰ ঘৰৰ ভিতৰতে দোকান আছে ন মানে বাহিৰৰ ফালেদিও এণ্টাৰ কৰিব পাৰি আৰু আমাৰ ভিতৰৰ সাইডেও এণ্টাৰ হ'ব পাৰি দোকান তেনেকুৱা সিস্টেমত বনোৱা হৈছে আৰু দোকানৰ ওচৰতে আপোনালোকে দেখিলে বেচিন এৰিয়াটো আছে আৰু লগতে এটা মানে টয়লেটো আছে আৰু এতিয়া বলক আমি ওপৰলৈ উঠি যাওঁ আৰু ওপৰলৈ উঠি গয়ে আমাৰ ৰুম পাম মানে আব্বাহঁতৰ ৰুম আমাৰ ৰুম তেনেকৈ পাম বলক এতিয়া ওপৰলৈ উঠি যাওঁ এইফালে ফাৰ্ষ্ট ফ্লোৰত আহিলোঁ আৰু ভাবিছোঁ প্ৰথমতে বেলকনিৰ পৰা ষ্টাৰ্ট কৰোঁ আপোনালোকক আৰু এইফালে দেখিছে নহয় হাইৱেটো
মানে আমাৰ হাইৱে ওচৰতে ঘৰ আছে ন, সেইটো কাৰণে পূৰা হুলস্থুল হৈ থাকে। আৰু এইফালে আমাৰ মানে পুচি আমাৰ লগতে থাকে, আমাৰ ঘৰৰ নিচিনাই হয়, মানে আমাৰ ঘৰতে প্ৰায় থাকে। আৰু এইফালে এইটো বেলকনিটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইফালে দুখন এনেকৈ চেয়াৰ আছে, আমি বাহিৰত বহোঁ যে সেইটো কাৰণে চেয়াৰকেইখন আছে। আৰু এইফালে আমাৰ এইখিনিতে থয় জোতা চেণ্ডেল, মানে থয় বাহিৰত পিন্ধা জোতা চেণ্ডেল চব কেতিয়াবা ইয়াতে ৰখা হয়। আৰু এতিয়া ৰাফ ইউজৰখিনি আছে বাৰু। তাৰপিছত এইফালে এখন আমাৰ বাহিৰৰ দৰ্জাখন। আৰু এইফালে সোমাই গৈয়ে প্ৰথম ৰুমটো আমি এই ৰুমটো পাওঁ। আৰু এই ৰুমটোত প্ৰথমতে আলফাজ শুইছিলে, কিন্তু আজিকালি মই, আম্মা, এলিছ তেনেকৈ মিলাই মিলি শুওঁ। আৰু এই ৰুমটোত দেখিছে নহয়, এখন বেড আছে, লগতে এইফালে ছাইডত মানে কিছুমান বস্তু থোৱা আছে, আৰু লগতে মোৰ ট্ৰলিটো তাতে থৈ দিছোঁ। আৰু এনেকৈ চিম্পলকৈ সজোৱা আছে। কৈছিলোঁ আপোনালোকক প্ৰথমতে যে আমাৰ ৰুমকেইটা বহুত বেছি চিম্পলকৈ সজোৱা আছে। আৰু এইখন টেবলতে মই আগতে পঢ়িছিলোঁ, মোৰ এইখন ষ্টাডি টেবল আছিলে। আৰু লগতে ইয়াত এটা দেখিছে নহয় ৱাটাৰ বটল ৰাখি থোৱা হৈছে, সেইটো এলিছৰ বটল হয়, মানে ৰাতি এইটো এলিছক লাগিবই। তাৰপিছত এইফালে সোমাই গৈ আমাৰ নেক্সট ৰুমটো পাওঁ। আৰু এই ৰুমটো প্ৰথমতে এলিছ আৰু মোৰ আছিলে, কিন্তু আজিকালি মানে মোৰ বিয়াৰ পিছত আব্বা আৰু আলফাজ শুৱে ইয়াত। আৰু এই ৰুমটো বহুত বেছি ডাঙৰ হয়, আৰু ইয়াত বহুত বেছি মেমৰি আছে। মই চাগে প্ৰথমতে এই ৰুমটোৰ পৰাই মোৰ ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ। আৰু এই ৰুমটোত কি আছে দেখাইছোঁ আপোনালোকক। এইখন এখন আমাৰ ড্ৰেছিং মিৰৰখন, ইয়াতে আমি মেকআপ চেকআপ কৰোঁ। আৰু কিমান যে বস্তু ইয়াত সোমাই আছে নহয়, দেখিবলৈহে সৰু হয় কিন্তু বহুত বস্তু আছে। ভালকৈ বাৰু ইমান ড্ৰেছিংখন নেদেখাওঁ, পিছত বাৰু দেখাম, নহ'লে ভিডিঅ'টো বহুত বেছি লং হৈ যাব। লগতে সেইফালে শ্ব'কেছ এটা আছিলে, সেই শ্ব'কেছটোৰ ভিতৰতে আমাৰ স্কুলৰ প্ৰাইজ চব সোমোৱা আছে, লগতে কুৰাণ শ্বৰীফ, ফাজাইলে আমালো আছে। আৰু এইফালে ইয়াত খিৰিকীৰ পৰা যে ইমান ধুনীয়া ভিউ দেখি পোৱা যায় নহয়, ৰাতি হ'লে বেছি ভাল লাগে। তাৰপিছত ছাইডতে আছে আমাৰ বাথৰুম। এইটো আমাৰ বাথৰুমটো বাৰু ভালকৈ নেদেখাওঁ, এনেই জাষ্ট ওপৰে দেখাই দিছোঁ। আৰু তাৰ ওচৰতে এখন স্লেব আছিলে, বাথৰুমৰ ছাইডতে এখন স্লেব আছিলে, স্লেবত আমাৰ লাগতিয়াল বস্তু চব আমি থৈ দিওঁ। আৰু তাৰ ওচৰতে 3টা গডৰেজ আছে। আৰু এনেকৈ এতিয়া ধুনীয়াকৈ ওপৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। আৰু আপোনালোকে শেষত কমেণ্ট কৰি জনাব দেই, আপোনালোকৰ কোনটো ৰুম ভাল লাগিছে। আৰু মই কৈছিলোঁৱে যে গোটেইখিনি বহুত বেছি চিম্পলকৈ ৰাখিছে। আৰু তাৰপিছত আকৌ আমি গৈ আছোঁ এতিয়া 2nd ফ্ল'ৰত। আৰু আমাৰ ঘৰত আহিলে চাগে আপোনালোক বহুত বেছি ভাগৰি যাব, কাৰণ ফ্ল'ৰ ৱাইজ ৰুম আছে ন। আৰু এই ৰুমটো হৈছে মোৰ আৰু হাজবেণ্ডৰ ৰুম হয়। আৰু ব'লক এই ৰুমটোৰ ভিতৰত সোমাই যাওঁ। আৰু ইয়াত ধুনীয়াকৈ আমাৰ মানে এইখিনি যিখিনি আমাৰ টেডি বিয়াৰ হওক, তাৰপিছত ডল চব এনেকৈ ধুনীয়াকৈ সজাই ৰাখি থৈ দিছোঁ। নৰ্মেলি এনেকৈ নথওঁ, কাৰণ আব্বাই ভাল নাপায়, এনেই মানে জাষ্ট আপোনালোকক দেখাবলৈ কাৰণে মই ৰুমটো সজাই মেলি থৈ দিছোঁ, দেখিবলৈও ভাল লাগে ন। আৰু এইখন মোৰ বিয়াত উঠিছিলে শৰাইখন। আৰু আমি নাথাকিলে মানে যদি কোনোবা আলহী আহে, তেতিয়া আলহীৰ কাৰণেও এই ৰুমটো হৈ যায়। ইয়াত দেখিছে আপোনালোকে 2খন বেড আছে। আৰু এইফালৰ পৰাও বহুত ধুনীয়া ভিউ দেখি পোৱা যায়। আৰু ৰাতি মানে বেছি ভাল লাগে এই ৰুমটোত, যে ৰাতি মানে বেছি ভাল লাগে। আৰু এখন ফেন এখনো আছে। আৰু এনেকৈ দেখাই দিছোঁ আপোনালোকক ওপৰৰ পৰা কি আছে ৰুমটোত। আৰু মোৰ আম্মাই যেতিয়া মানে তলৰ পৰা ওপৰলৈকে পূৰা গোটেইখিনি যেতিয়া চাফা কৰে, চিজিল কৰে যে, তেতিয়া মোৰ আম্মাৰ মানে অৱস্থা বেয়া হৈ যায়। কাৰণ আপোনালোকে গম পাইছে চাগে, একদম তলৰ পৰা ওপৰলৈকে গোটেইখিনি কৰিব লাগে ন। আৰু এইফালে গোটেই লাইটকেইটা জ্বলাই এবাৰ দেখাই দিছোঁ। ৰাতিৰ ভিউটো ইয়াত বেছি ভাল লাগে জানেনে, গোটেই যেতিয়া লাইটকেইটা জ্বলাই দিওঁ যে। আৰু এইফালে মানে খিৰিকীৰ পৰা যিটো ভিউ দেখি পোৱা যায়, সেইটো বহুত বেছি ভাল লাগে। আৰু এনেকৈ মোৰ ৰুমটো চিম্পলকৈ সজাই মেলি থৈ দিছোঁ। আৰু লগতে গিটাৰ এখন দেখিছে নহয়, সেইখন আলফাজৰ সৰুকালৰে গিটাৰ হয়, সি সৰুতে গিটাৰ শিকিছিলে। আৰু এইফালে এতিয়া ৰুমৰ বাহিৰত ওলাই আহিলোঁ। আৰু বাহিৰত এনেকৈ এখন দৰ্জাটো
থোৱা হৈছে কাৰণ ইয়াত গ্ৰিল দিয়া নাই যে সেইটো কাৰণে এনেকৈ দৰ্জা এখন লগাই দিছে আৰু ইয়াৰ পৰাও মানে ওপৰৰ পৰা তলৰ গোটেইখিনি দেখি পোৱা যায় তাৰপিছত ইয়াত এটা মই মানি প্লেণ্টটো থৈছোঁ এই মানি প্লেণ্টটো মই বিয়াৰ আগতে মই এইটো ৰুইছিলোঁ আৰু এতিয়া চাওকচোন ইমান ডাঙৰ হৈ গ'ল তাৰপিছত ইয়াত কিচেনো আছে আৰু আপোনালোকে কিছুমানে গম পাই চাগে যিসকল ৰেগুলাৰ ভিউৱাৰ্ছ হয় মোৰ আমাৰ ৰোজা মাহত প্ৰায় ওপৰৰ কিচেনটোৱে ইউজ কৰা হয় আৰু মানে তেনেকৈ আৰু মিলাই মিলি ধৰি লওক চেহেৰিটো ওপৰত কৰা হয় ইফতাৰটো তলত তেনেকৈ আৰু পিছৰ কাৰণে এনেকৈ ওপৰতো কিচেন বনাই মেলি থৈ দিছে আৰু এইফালে ইয়াত মিৰৰ এখনো থৈছে এই মিৰৰখন মানে কিহৰ কাৰণে থোৱা হৈছে গম পাইছেনে যেতিয়া আমিতো ওপৰতে ব্ৰাছ কৰোঁ ন ব্ৰাছ কৰি উঠি মেলি চাব লাগিব ন নিজৰ ফেচটো সেইটো কাৰণে এনেকৈ এখন মিৰৰ থৈ দিছে আৰু লগতে এইটো আমাৰ পুৰণা ফ্ৰিজ হয় এইটো ফ্ৰিজত মানে অলাগতিয়াল কিছুমান বস্তু আছে তেনেকুৱা একো মানে ইউজফুল বস্তু নাইকিয়া আৰু এইফালে এখন টেবল আছে চেয়াৰ লগতে ৱাশ্বিং মেচিনটো ইয়াত থোৱা হৈছে আৰু এখন ষ্টেণ্ড ফেন তাৰপিছত এইটো এটা বেচিন এৰিয়াটো আৰু সেইফালে খিৰিকীৰ পৰাও ইয়াত বহুত ধুনীয়া ভিউ দেখি পোৱা যায় আৰু এইফালে এইটো এটা বাথৰুম লগতে টয়লেটো আছে এয়া ওপৰতো আছে আৰু তলতো মাজতো আছে আৰু তলতো আছে কৈছিলোঁ আপোনালোকক মোৰ মৰমৰ ঘৰখন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু এটা কথা মোৰ যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাইকিয়া তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত মোৰ ব্লগ চব শ্বেয়াৰ কৰিব